Dear students, today we shall be discussing Mendel's laws of inheritance and this is the second lesson. To ইয়াৰ আগৰ যেটো লেসন আছিল সেই লেসনটোত মই তোমালোকক Mendel's laws of inheritance বুজিবৰ কাৰণে যিখিনি টাৰ্মিনোলজিৰ প্ৰয়োজন আছিল সেই টাৰ্মিনোলজি সম্বন্ধে তোমালোকক ক্লাস এটা লৈছিল। Most probably তোমালোকে সেই ক্লাসটো ইতিমধ্যে চাইছা গতিকে সেই টাৰ্মিনোলজিস খিনি বুজি পাইছা। তো আমি আহিব বিচাৰিছো Mendel's laws of inheritance. Mendel তেখেত আছিল অষ্ট্ৰিয়াৰ এজন বিজ্ঞানী গ্ৰেগৰ জোহান্স মেন্ডেল। তেখেতে অষ্ট্ৰিয়াৰ বিজ্ঞানীজনে এটা গিৰ্জাত শিক্ষকতা কৰিছিল আৰু শিক্ষকতা কৰাৰ সময়খিনিতে তেখেতে গিৰ্জাত থকা মাটিবিলাকত মটৰ মাহৰ খেতি কৰিছিল। তেখেতে সেই সময়খিনি আছিল যিখিনি সময় মটৰ মাহৰ খেতি কৰিছিল। দিস ইজ ডিউৰিং 1856 to 1863 8 বছৰ সময় তেখেতে যেতিয়া গিৰ্জাৰ মাটিত মটৰ মাহৰ খেতি কৰিছিল তেতিয়া তেখেতে মন কৰিছিল যে মটৰ মাহবিলাকৰ কিছুমান বিশেষ বৈশিষ্ট্য এই বৈশিষ্ট্যবিলাক কেনেকুৱা পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানৰ গালৈ পৰিবাহিত হয় ইনহেৰিটেড হয় that means the parental characters are always transmitted into the next generations আৰু এই কথাবিলাক তেখেতে পৰ্যালোচনা কৰি যিবোৰ পৰীক্ষা নিৰীক্ষা কৰিছিল তাৰ ওপৰত তেওঁ তিনিটা সূত্ৰ আগবঢ়াইছিল আৰু সেই সূত্ৰ কেইটা হৈছে এক নম্বৰ laws of dominance অসমীয়াত কোৱা হৈছে প্ৰভাৱিতাৰ সূত্ৰ দুই নম্বৰ কোৱা হৈছে law of segregation পৃথকীকৰণ সূত্ৰ আৰু তিনি নম্বৰ সূত্ৰটো কোৱা হৈছে law of independent assortment এই তিনিটা সূত্ৰ আমি এটা এটাকৈ বুজিবলৈ চেষ্টা কৰো আৰু প্ৰথমতে আমি লব বিচাৰিছো law of dominance বা law of segregation বা স্বতন্ত্ৰ বিন্যাস সূত্ৰ বা law of independent assortment এই সূত্ৰসমূহ পাবৰ কাৰণে মেন্ডেলে যিবোৰ পৰীক্ষা কৰিছিল সেই পৰীক্ষাবিলাকৰ ভিতৰত এক নম্বৰ আছিল monohybrid cross experiment এক নম্বৰ আৰু দুই নম্বৰ আছিল এটা dihybrid cross experiment monohybrid আৰু dihybrid cross আমি অসমীয়াত কৈছো ইয়াক একক সংকৰ পৰীক্ষা আৰু দুই নম্বৰটো হৈছে dihybrid cross দ্বিসংকৰ পৰীক্ষা একক সংকৰ পৰীক্ষাত আমি আগতেও কৈছো মাত্ৰ one character is considered মাত্ৰ এটা চৰিত্ৰ নিৰ্বাচন কৰি লৈ প্ৰজাতিসমূহৰ মাজত সংকৰণ ঘটোৱা হয় আৰু ডাইহাইব্ৰিড ক্ৰছত দুটা চৰিত্ৰ দুটা ভিন্ন চৰিত্ৰ বিশিষ্ট উদ্ভিদৰ মাজত সংকৰণ ঘটোৱা হয় আৰু এই ধৰণে মেন্ডেলে তেওঁৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰিছিল এই পৰীক্ষাসমূহৰ সম্বন্ধে আমি পিছৰ ক্লাছত গম পাম কিন্তু আমি চাব বিচাৰিছো মনোহাইব্ৰিড ক্ৰছৰ পৰা তেওঁ পোৱা প্ৰথম দুটা সূত্ৰ এই সূত্ৰ দুটা আছিল law of dominance আৰু law of segregation monohybrid crossৰ আধাৰত আমি লব বিচাৰিছো এজোপা টল মটৰ মাহ মেন্ডেলে বাছি উলিয়াইছিলে যিজোপা মটৰ মাহ ওখ আছিল আৰু আন এজোপা মটৰ মাহ যিজোপা আছিল ডুৱাৰ্ফ চাপৰ গুণ বিশিষ্ট আৰু এই দুজোপা মটৰ মাহৰ মাজত মেন্ডেলে তেওঁৰ পৰীক্ষা কৰিছিল প্ৰথমতে কৈছো তল এই তল বুজাবৰ কাৰণে আমি কেপিটেল টি দুটা ফ্যাক্টৰ আমি ইউজ কৰিছো ইয়াৰ আগৰ ক্লাছত আমি এই বিষয়ে আলোচনা কৰিছো আৰু ডুৱাৰ্ফ গুণ বিশিষ্ট উদ্ভিদৰ কাৰণে স্মল টি নামৰ দুটা ফ্যাক্টৰ আছে এই কেপিটেল টি হোমোজাইগাছ আৰু স্মল টি হোমোজাইগাছ বা সমৰূপী এতিয়া এই উদ্ভিদজোপাৰ জননকোষ বা গেমেট ফৰ্মেশনৰ সময়ত মিয়োসিস বা হাত্মক বিভাজনৰ কাৰণে ক্ৰোমোজোমৰ সংখ্যা জননকোষত আধালৈ কমি যায় আৰু ক্ৰোমোজোমৰ যেহেতু সংখ্যা আধালৈ কমি যায় ক্ৰোমোজোমত থকা জিন বা কাৰকসমূহ ঠিক তেনেকৈ পৃথক হৈ পৰিছে আৰু ইয়াতো আমি দেখা পাম একে ধৰণে স্মল টি নামৰ কাৰকটো আৰু ইয়াত স্মল টি নামৰ কাৰকটো পৃথক হৈ পৰিছে এয়া আছিল পিতৃপুৰুষ পেৰেন্টাল জেনাৰেশন আমি ইয়াক আজিৰ পৰা P1 বুলি নামকৰণ কৰিম P1 পেৰেন্টাল জেনাৰেশন আৰু এইবোৰ হৈছে পেৰেন্টছ বিলাকৰ গেমেট বা জননকোষ এতিয়া জননকোষ বিলাকৰ ইউনিয়ন যেতিয়া হ'ব ফাৰ্টিলাইজেশন তেতিয়া কেপিটেল টি স্মল টি পুনৰ এটা নতুন জেনাৰেশন সৃষ্টি হৈছে ঠিক তেনেকৈ ইয়াত কেপিটেল টি স্মল টি আন এটা জেনাৰেশন সৃষ্টি হৈছে কেপিটেল টি স্মল টি আকৌ ইয়াতো আমি দেখা পাইছো কেপিটেল টি আৰু স্মল টি অৰ্থাৎ এই পিতৃপুৰুষৰ চাৰিটা সন্তান সৃষ্টি হৈছে আৰু এই চাৰিটা সন্তানক আমি F1 ফাৰ্স্ট ফিলিয়েল জেনাৰেশন বা প্ৰথম উত্তৰ পুৰুষ বুলি কৈছো
মেণ্ডেলে লক্ষ্য কৰিছিল এই চাৰিটা সন্তান যেতিয়া ডাঙৰ হৈ আহিছিল তেতিয়া চাৰিটা সন্তান কিন্তু টল চৰিত্ৰ বিশিষ্ট হৈছিল তেওঁলোক আটাইবোৰ টল হৈছিল মেণ্ডেলৰ এইখিনিতে মনত এটা প্ৰশ্ন আহিছিল যেহেতু এই সন্তানবিলাকৰ পিতৃ টল মাতৃ চাপৰ আছিল তেতিয়া হলে সন্তানবোৰ কেৱল টলহে কিয় হল ওখ কিয় হল ইয়াত মাতৃৰ দেহত থকা চাপৰ গুণটো গত গল এই বিষয়ে তেওঁ আৰু অধিক চিন্তা কৰিবৰ কাৰণে তেওঁ কৰিছিল F1 জেনেৰেশ্যনৰ যিবোৰ সন্তান আছিল সেইবিলাকক পুনৰ সেল পলিনেট কৰিবৰ কাৰণে আগবঢ়াই লৈ গৈছিল আৰু দেখা গৈছিল যে এই সন্তানটোৰ ডাঙৰ হোৱাৰ পিছত মটৰ মাহৰ গছজোপাৰ পুনৰ গেমেট সৃষ্টি হৈছিল আৰু আন এজোপা কেপিটেল টি আৰু স্মল টি এতিয়া এই গেমেট বিলাক F1 জেনেৰেশ্যনৰ সৃষ্টি হোৱা উত্তল উদ্ভিদ বিলাকৰ গেমেট আৰু এই গেমেট বিলাকৰ মাজত পুনৰ যেতিয়া সংকৰণ ঘটোৱা হৈছিল এই কেপিটেল টি ঠিক তেনেকৈ এইটো গেমেটৰ লগত এই গেমেটটো কেপিটেল টি স্মল টি এই গেমেটটোৰ লগত ইয়াৰ ৰিইউনিয়নৰ ফলত পুনৰ কেপিটেল টি স্মল টি আৰু ইয়াত থকা স্মল টি আৰু স্মল টি লগ লাগি পুনৰ স্মল টি নামৰ চাৰিটা উদ্ভিদ সৃষ্টি হ'ল আৰু এইবিলাকক আমি নাম দিছো F2 জেনেৰেশ্যন সেকেন্ড ফিলিয়েল জেনেৰেশ্যন F2 জেনেৰেশ্যন অৰ্থাৎ এইবোৰ যদি পিতৃ মাতৃ এইবোৰ তেওঁলোকৰ সন্তান আৰু এই কেইটা হ'ল এই পকাক আইতাকৰ নাতি নিয়েক ইয়াত আমি তিনিটা প্ৰজন্ম পাইছো মেণ্ডেলে লক্ষ্য কৰিছিল এই অন্তিম প্ৰজন্ম যিটো F1 F2 আছিল এই F2 ত থকা এইটো কেপিটেল টি এইটো কেপিটেল টি স্মল টি এইটো কেপিটেল টি স্মল টি এই তিনিটা প্ৰজাতি টল হৈছিল টল আনহাতে একমাত্ৰ স্মল টি নামৰ এটাই উদ্ভিদ সৃষ্টি হৈছিল যিজোপা আছিল ডুৱাৰ্ফ আৰু এই কথাটো প্ৰতিমান কৰিলে যদিও F1 জেনেৰেশ্যনত সাপৰ গুণটো হেৰাই আছিল কিন্তু F2 জেনেৰেশ্যনত এই সাপৰ গুণটো পুনৰ দেখা পোৱা গৈছে অৰ্থাৎ মেণ্ডেলে এই কথাটো প্ৰমাণ কৰিছিল যে পিতৃ আৰু মাতৃৰ দেহত থকা চৰিত্ৰসমূহ সন্তানৰ গালৈ একাধিক্ৰমে ধাৰাবাহিকভাৱে প্ৰবাহিত হয় কিন্তু ইয়াত আমি এটা কথা মন কৰিছিলো যে পিতৃ আৰু মাতৃৰ দেহত থকা এই গুণাগুণবিলাক F1 জেনেৰেশ্যনত যেতিয়া প্ৰবাহিত হৈছিল তেতিয়া পিতৃ আৰু মাতৃৰ যি দুটা গুণ এটা টল আৰু এটা স্বাপৰ আছিল তাৰ ভিতৰত কেৱল টল গুণটোহে F1 জেনেৰেশ্যনত দেখা দিছিল আৰু স্বাপৰটো লুকাই আছিল means out of the two contrasting characters like tall and dwarf in the F1 generation only the tall character appeared whereas the dwarf character remained hidden so this ultimately compelled Mendel to say that tall is a dominant character and dwarfness is a recessive character এই যেটো সংকৰণ এই সংকৰণটোকে নাম দিয়া হৈছে monohybrid cross experiment monohybrid cross আৰু এই monohybrid crossত আমি F2 জেনেৰেশ্যনত tall আৰু dwarf plants-ৰ যেটো ৰেশিও দেখা পাইছিল সেই ৰেশিওটো আছিল 3:1 অৰ্থাৎ tall plants আছিল 3 জোপা আৰু dwarf plants আছিল এজোপা গতিকে this ratio 3:1 is called as monohybrid ratio so this is all about Mendel's first law called as law of dominance ইয়াৰ পিছতে আমি আহিব বিচাৰিছো মেণ্ডেলৰ দ্বিতীয় যেটো সূত্ৰ ল অফ সেগ্ৰিগেশন বা অসমীয়াত কৈছে পৃথকীকৰণ সূত্ৰটো আমি ইয়াৰ পৰাই বুজি পাম এই ছবিটোৰ পৰাই ইয়াত দেখা গৈছে পিতৃৰ দেহত টল চৰিত্ৰ প্ৰকাশ কৰিবৰ কাৰণে কেপিটেল টি আৰু কেপিটেল টি নামৰ দুটা ফেক্টৰ একেলগে আছে ঠিক তেনেকৈ সাপৰ গছজোপা স্মল টি আৰু স্মল টি নামৰ দুটা ফেক্টৰ একেলগে আছে কিন্তু এই একেলগে থকা ফেক্টৰ বিলাক যেতিয়া জননকোষ সৃষ্টি হৈছিল তেতিয়া আমি দেখা পাইছো একেলগে থকা ফেক্টৰ বিলাক যদিও একেটা কোষৰ ভিতৰত আছিল ই কিন্তু দুটা বেলেগ কোষলৈ প্ৰৱেশ কৰিছে ঠিক তেনেকৈ স্মল টি আৰু স্মল টি কাৰণ দুটা একেটা ক্ৰোমোজোমত একেটা কোষৰ ভিতৰত থকা ক্ৰোমোজোমত আবদ্ধ আছিল যদিও জননকোষ সৃষ্টিৰ সময়ত এই দুটা ফেক্টৰ বা কাৰক ইটোৱে আনটোৰ পৰা পৃথক হৈ দুটা বেলেগ জননকোষত প্ৰৱেশ কৰিছে we can clearly see the factors determining the tall character which was present in a single cell during the gamete formation has moved to different cells that means the gametes have during the gamete formation the factors have separated from each other so that is why we call it is law of segregation a law of segregation agro eta kotha koa hoy so this law of segregation is also called as the law of purity of gametes and after that we are having the third law of independent assortment and we will be discussing it in our next class thank you